এইটো কি কম, এতিয়া ড্ৰাইভাৰে মদ খাই একদম পুৰা 4টা মানুহ আছিলে, 4টাৰ ভিতৰত 3টা মানুহ বেছি গুৰুতৰভাৱে হেৰি হৈছে, আঘাত পাইছে। এতিয়া মৌখুলি হস্পিটেল আছে সিহঁতে, মতে মই মৌখুলি হস্পিটেল লৈ গৈছে সিহঁতক। ক'ত দুৰ্ঘটনা? এইটো খকনজুৰি আপোনাৰ যিটো জুৰি আছে সেইটোতে পৰিছে, সৰুপথাৰৰ পৰা আহি দলঙৰ তলত পৰিছে গাড়ীখন। বহুত স্পীডত আছিলে গাড়ীখন। কিমানখিনি ঠাইখনতে বাগৰি উৰি আহি পৰিছে? 150 মিটাৰ হ'ব, 150 মিটাৰমান হ'ব, উৰি আহি পৰিছে। এইটো ফালি চিলি লৈ আহিছে একদম গাড়ীখন, ইমান স্পীড। আৰু গাড়ীৰ ভিতৰত খুৰা পোৱা গৈছে। জাবলাগা বিয়াঘৰত আহিছিলে, বিয়াঘৰৰ পৰা যাওঁতে এই দুৰ্ঘটনা হৈছে। আচলতে আমি গাড়ী চলাবলৈ হ'লে ৰাইজে অলপ সতৰ্কতা হিচাপে গাড়ী চলাব লাগে আৰু লাহে লাহে চলাব লাগে। কিন্তু বহু গাড়ী ড্ৰাইভাৰবিলাকে চোৰাপান কৰি পেলাই গাড়ীটো চলায়, কিন্তু আমি এইটো কৰিব নালাগে। আমাৰ লাইফৰ এটা চিন্তা কৰিব লাগে, ভৱিষ্যতৰ এটা চিন্তা কৰিব লাগে, ল'ৰা ছোৱালীও আছে। গতিকে সেইবিলাক সকলো চিন্তা কৰি গাড়ীখন আমি লাহে লাহে চলাই যাব লাগে, সেইটোৱে আমাৰ সতৰ্কতা। হয় হয়, দোকানৰ মানুহ। ইয়াতে ওচৰতে আছিল আপুনি? ওচৰতে আছিলোঁ, মানে দোকানৰ ভিতৰত আছিলোঁ। কেইটা বজাত হৈছে? 6:30 বজাত। 6:30। কেইজন মানুহ আছিলে? মানুহ আছিলে 4জন। কেনেকুৱা হৈছে সংঘটিত এইটো? কেনেকুৱা হৈছে মানে ইহঁতে বিয়া ঘৰৰ পৰা কিবা কামৰ কাৰণ মানে গৈছিলে ৰাতিপুৱা, বক্স এটা কিবা বেয়া হৈছে বোলে, তাতে থ'ব ইহঁতে গৈছিলে। ঘূৰি উভতি আহোঁতে মানে ড্ৰাইভাৰ কঠীয়া তুলি গৈছিলে, উভতি আহোঁতে মানে ড্ৰাইভাৰ ৰাতি টোপনি ক্ষতি হৈছে চাগে। টোপনি ক্ষতিত মানে চকু লাগি গৈছিলে, চকু লগা হেৰিতে মানে অৱস্থাতে পূৰা মানে ঘাইল হৈছে আৰু এক্সিডেণ্টটো হ'ল। কেইজন আছিলে মানুহ? মানুহ 4জন। এতিয়া এই নগাঁও মৌখুলিত আৰক্ষী আহিছে, যমুনামুখ। হয়। এইটো কি কম, এতিয়া ড্ৰাইভাৰে মদ খাই একদম পুৰা 4টা মানুহ আছিলে, 4টাৰ ভিতৰত 3টা মানুহ বেছি গুৰুতৰভাৱে হেৰি হৈছে, আঘাত পাইছে। এতিয়া মৌখুলি হস্পিটেল আছে সিহঁতে, মতে মই মৌখুলি হস্পিটেল লৈ গৈছে সিহঁতক। ক'ত দুৰ্ঘটনা? এইটো খকনজুৰি আপোনাৰ যিটো জুৰি আছে সেইটোতে পৰিছে, সৰুপথাৰৰ পৰা আহি দলঙৰ তলত পৰিছে গাড়ীখন। বহুত স্পীডত আছিলে গাড়ীখন। কিমানখিনি ঠাইখনতে বাগৰি উৰি আহি পৰিছে? 150 মিটাৰ হ'ব, 150 মিটাৰমান হ'ব, উৰি আহি পৰিছে। এইটো ফালি চিলি লৈ আহিছে একদম গাড়ীখন, ইমান স্পীড। আৰু গাড়ীৰ ভিতৰত খুৰা পোৱা গৈছে। জাবলাগা বিয়াঘৰত আহিছিলে, বিয়াঘৰৰ পৰা যাওঁতে এই দুৰ্ঘটনা হৈছে। আচলতে আমি গাড়ী চলাবলৈ হ'লে ৰাইজে অলপ সতৰ্কতা হিচাপে গাড়ী চলাব লাগে আৰু লাহে লাহে চলাব লাগে। কিন্তু বহু গাড়ী ড্ৰাইভাৰবিলাকে চোৰাপান কৰি পেলাই গাড়ীটো চলায়, কিন্তু আমি এইটো কৰিব নালাগে। আমাৰ লাইফৰ এটা চিন্তা কৰিব লাগে, ভৱিষ্যতৰ এটা চিন্তা কৰিব লাগে, ল'ৰা ছোৱালীও আছে। গতিকে সেইবিলাক সকলো চিন্তা কৰি গাড়ীখন আমি লাহে লাহে চলাই যাব লাগে, সেইটোৱে আমাৰ সতৰ্কতা। হয় হয়, দোকানৰ মানুহ। ইয়াতে ওচৰতে আছিল আপুনি? ওচৰতে আছিলোঁ, মানে দোকানৰ ভিতৰত আছিলোঁ। কেইটা বজাত হৈছে? 6:30 বজাত। 6:30। কেইজন মানুহ আছিলে? মানুহ আছিলে 4জন। কেনেকুৱা হৈছে সংঘটিত এইটো? কেনেকুৱা হৈছে মানে ইহঁতে বিয়া ঘৰৰ পৰা কিবা কামৰ কাৰণ মানে গৈছিলে ৰাতিপুৱা, বক্স এটা কিবা বেয়া হৈছে বোলে, তাতে থ'ব ইহঁতে গৈছিলে। ঘূৰি উভতি আহোঁতে মানে ড্ৰাইভাৰ কঠীয়া তুলি গৈছিলে। উভতি আহোঁতে মানে ড্ৰাইভাৰ ৰাতি টোপনি ক্ষতি হৈছে চাগে। টোপনি ক্ষতিত মানে চকু লাগি গৈছিলে, চকু লগা হেৰিতে মানে অৱস্থাতে পূৰা মানে ঘাইল হৈছে আৰু এক্সিডেণ্টটো হ'ল। কেইজন আছিলে মানুহ? মানুহ 4জন। এতিয়া এই নগাঁও মৌখুলিত আৰক্ষী আহিছে, যমুনামুখ। হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।